Hi guys, assalamu alaikum. Hi hello namaskar মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মোৰ মনৰ আশা এটা বহুত দিনীয়া পুৰণি মনৰ আশা এটা হবৰ বাবে গৈ আছে। আপোনালোকে চাই থাকক। আমি এতিয়া ৰাতিপুৱা 7টা বজাতে জয়নগৰ মাদ্ৰাসালৈ বুলি যাত্ৰা আৰম্ভ কৰিছো। আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক। কিবা ভুল হলে আপোনালোকে ক্ষমা কৰি দিব। এয়া বেটা মই হাজবেণ্ড যাম, বাইকতে যাম। এয়া গৈ আছো। চাই থাকক ভিডিওটো। ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ একদম নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এয়া মাহঁতৰ ঘৰ পালোহি। মাকো মাত লগাইছো আৰু আব্বাকো মাত লগাইছো। এয়া চাওক বেটাৰ লগত ধেমালি কৰিছে আব্বাই। এয়া এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিলো। এয়া এতিয়া আকৌ তেল ডিপুত তেল ভৰাইছে। চাই থাকক ভিডিওটো। অকণ স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকক। ভিডিওটোত মোক মৰম দিব, তেতিয়াহে মোৰ উৎসাহ বাঢ়িব আৰু ভিডিও আপোনালোকৰ বাবে মই বনাই গৈ থাকিম। ফুল টেংকি ভৰালে। এয়া চাওক চাই থাকক। এয়া বেটাক মই কিবা কিবি কৈ আছিলো আৰু বেটাই হাঁহি আছিলে। এয়া কিবা কিবি কৈছে। মই কৈ আছিলো ফুৰিবলৈ যাম ন বেটা, সি কৈছে এয়া এতিয়া আমি এই ৰূপহীতে আহি আকৌ ৰখিলো। তাতে আমাৰ ATMৰ পৰা পইচা উলিয়াই ললে হাজবেণ্ডে। এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিম। যিহেতু আমাৰ শুভ যাত্ৰা হয়, আমি বহুত দিনীয়া পুৰণা আশা হয় এইটো আমাৰ পূৰ হ'ব। আজি আল্লাহ আছে, আল্লাহ পূৰ কৰিব। এয়া বেটাক কৈছে হাজবেণ্ডে বোলে তুমি পিছফালে মাৰ লগত বহা, যিহেতু আগফালে ঠাণ্ডা বতাহ বুকুতে ডাইৰেক্ট লাগিব। সেইকাৰণে কিন্তু সি নামানিলে। এয়া আকৌ আমি এতিয়া মাত্ৰ নগাঁও পালোহি। এয়া চাই থাকক। ইমান ৰাতিপুৱাই আহিছিলো, বহুত মৰ্ণিং আহিছিলো, সেয়েহে নগাঁৱতো কোনো মানুহেই নাইকিয়া। এতিয়া আমি চৌধুৰী হোটেলত সোমালোহি। এয়া চাই থাকক। এয়া হাজবেণ্ডে বাইক তাত ষ্টেণ্ড কৰি আহিছে। এতিয়া চৌধুৰী হোটেলত এয়া আমি সোমাইছো। কিবা অলপ বোলো খাই যাওঁ, কিন্তু আগৰ চৌধুৰী হোটেল নাই। আগত আমি সৰুতে দেউতাই ইয়ালৈ লৈ আহি ভাত কি ধুনীয়াকৈ ভাত খাই পেলাই গৈছিলো। কিন্তু আগৰ চৌধুৰী হোটেল এতিয়া নাই। পৰিৱেশটো একদম বেলেগ হৈ গ'ল। এয়া সুধিবলৈ গ'ল হাজবেণ্ডে ৰুটি বনাই দিব পাৰিবনে নাই, দেৰি হ'ব বোলে। এয়া আমি সেয়েহে তাৰ পৰা ওলাই দিলো আৰু আকৌ যাত্ৰা আমি হোজাইৰ ফালে আৰম্ভ কৰিলো। এয়া আমি গৈ আছো। ইয়াৰ 4 লাইনৰ মাজত যিটো ফুল গছৰ শাৰী দেখিলো, মনোমোহা দৃশ্য আছিলে। সেয়েহে আপোনালোকক অলপ দেখাই দিছো। বহুত ধুনীয়া লাগিছিল পৰিৱেশটো। মই ফুল বহুতেই ভাল পাওঁ, কিন্তু মই ঘৰতহে এজোপাও মই লগাব নোৱাৰো। গৰু ছাগলীয়ে খাই দিয়ে। চাই থাকক। মই অলপ দীঘলীয়াকৈ দেখাই দিছো। পৰিৱেশটো বহুতেই ধুনীয়া লাগিছিল। এতিয়া আহি আমি আকৌ হোটেলত সোমালো। এয়া বেটাই এতিয়া আহিছে। এয়া আমি হোটেলত সোমাই দিলো। এয়া চাওক। আমি মানে ঘৰৰ পৰা ডাইৰেক্টে আহিছিলো, একো নাস্তাই খোৱা নাছিলো। ইয়াতহে এতিয়া ব্ৰেকফাষ্ট কৰিম। এফালে হাজবেণ্ড বহিছে, এফালে বেটা বহিছে। আপোনালোকে ভিডিঅ'বোৰ মোৰ চাব আৰু মোক মৰম দিব, আশীৰ্বাদ কৰিব।
মই আপোনালোকৰ বাবে বেলেগ বেলেগ যাতে ভিডিঅ' বনাব পাৰোঁ। এয়া চাই থাকক আপোনালোকে ভিডিঅ'টো। আপোনালোকে যিহেতু মোৰ এতিয়া ফেমিলি হয়, সেয়েহে আপোনালোককে মই সকলো কথা শ্বেয়াৰ কৰিম। এয়া আমাৰ ব্ৰেকফাষ্ট আহি গ'ল। পুৰি বনাইছোঁ, পুৰি বনাইছোঁহে, এই যে পুৰি, ঘুগুনি আৰু এই পানী বটল অৰ্ডাৰ কৰিলোঁ, দিলে যিহেতু এতিয়া আমি খাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। হাজবেণ্ডে খালে আৰু এয়া বেটাকো খুৱাই দিছে। এয়া চাই থাকক। এয়া আমি খাই বৈ এতিয়া আহিলোঁ, অলপ দূৰ আহিলোঁ। তাৰপিছতে আইচক্ৰীম পালে বেটাই বেপাৰী, তেওঁৰ পৰা আইচক্ৰীম লৈ এয়া বেটাক খুৱাইছোঁ। এয়া চাই থাকক। বেটাই গোটেই মানে একদম খাব জনা নাই, এয়া তলতে পৰি পৰি গৈছে। যিহেতু সৰু ল'ৰা নহয় জানো, আৰু ইখন হাত লেটিয়াইছে, সিখন হাত লেটিয়াইছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এয়া আধা গোটেই বেছিভাগ পৰিয়ে গ'ল। এয়া চাওক, আপুনি চাই থাকক। গোটেই মুখখনো শেষ কৰি দিছে। এয়া চাই থাকক। এয়া আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এয়া বেটাই খাই আছে, চাওক। কুকুৰটো পিছফালে গৈছে কাৰণে বেটাই চাইছে। আৰু মই কৈ আছিলোঁ যেন তুমি এইডাল পেলাই দিয়া, সি কৈছে নেপেলাওঁ মই। সৰু ল'ৰা ছোৱালী যিহেতু বুজি নাপায়, সেয়েহে এতিয়া আমি আহি পাই গ'লোঁ জয়নগৰ মাদ্ৰাছা। এইফালে চাওক, দানপত্ৰ বুলি লিখা আছে। আমি গেট আহি পাই গ'লোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। মোৰ আজি মনটো ইমানেই মানে ভাল লাগিছে, পবিত্ৰ পবিত্ৰ লাগিছে। যিহেতু মই যিটো আশা কৰিছিলোঁ, বহুত পুৰণা আশা হয়, বেটা প্ৰেগনেণ্ট থাকোঁতে মানি থৈছিলোঁ যেন জয়নগৰ মাদ্ৰাছা যাম। তেখেতে ময়ে মানি থৈছিলোঁ, কিন্তু কিবা বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাছিলোঁ। এতিয়া আহিলোঁ। এই হাজবেণ্ডক দুজন হজুৰ বহি আছে, মাতিলে। তাৰপিছতে হাজবেণ্ড গ'ল, সুধিছে কি হ'ল, বোলে ইয়াতে চাব আহিলোঁ জয়নগৰ মাদ্ৰাছাত, দোৱা ল'ব আহিলোঁ, তেনেদৰে ক'লে। এয়া আমি এতিয়া পূৰা সোমাই দিলোঁ। এয়া চাওক, বহুত ধুনীয়া পৰিৱেশটো। এয়া আপোনালোকে চাই থাকক। এয়া চাওক, বেটা মই, হাজবেণ্ডে কেমেৰা ধৰিছে। এইফালে গোটেই বহুত ধুনীয়া এটা পৰিৱেশ, মনটো বহুত ভাল লাগিছে। চাওক কিমান ডাঙৰ হয়, আৰু ফিল্ডখনো যিহেতু বহুত ডাঙৰ হয়। বেকগ্ৰাউণ্ডৰ পৰা আৱাজ আহি আছে, তাৰ বাবে মই দুখিত, কিয়নো মানুহে চোতালত কাম কৰি আছে। সেয়েহে মই মানে কি ক'ম আৰু, চাউণ্ডটো শুনি আছে। এয়া বেটা, মই, হাজবেণ্ড, এয়া বহুত ধুনীয়া পুৰণা আশা পূৰ হ'ল আজি। বেটাই হাঁহিছে। এয়া চাওক, বহুত গৰম আছিলে, যিহেতু আগষ্ট নে ছেপ্টেম্বৰ মাহত গৈছিলোঁ, পাহৰিয়ে গ'লোঁ। এয়া চাওক, বহুত গৰম পৰিছিলে একদম। ল'ৰাটো বহুত কিন্তু কষ্ট অকণ পাইছিলে, লং জাৰ্ণি আছিলে, আৰু দিনটো ল'ৰা ছোৱালী মানুহ, সেইটোতো জানেই। এইফালে এয়া চাওক পৰিৱেশটো, ইয়াতে গা ধুই, কাপোৰ ধুই, উজু কৰে, উজুখানা গোটেই সকলোবোৰ সুবিধা আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি দোৱা ল'বৰ বাবে এইফালে এনেকৈ গৈ আছোঁ, চাই থাকক। এয়া মই আগত গৈ আছোঁ, আৰু পিছফালে হাজবেণ্ড আৰু হুজুৰ আহি আছে।
দেখুওৱা হোৱা নাই আপোনালোকে পৰিৱেশটো চাওক বিৰাটেই ধুনীয়া সকলোবোৰৰ সুবিধা আছে ৰাস্তাৰ সিটো সাইডেও আছে থাকিব পৰা সুবিধা হোষ্টেল মানে মাদ্ৰাছা আৰু ল'ৰা-ছোৱালী থাকে এয়া চাওক ভাত খাই আছে ষ্টুডেন্ট সকলে এফালে এয়া ভাত খাই আছে এনেকৈ থোপা থোপে বহি ভাত খাই আছে বহুতৰে খোৱা হৈ গ'ল এতিয়া এওঁলোকৰহে আছে খাবলৈ ইয়াত যেহেতু ইমান ডাঙৰ এতিয়াও 1200 ষ্টুডেন্ট তাত আছে আগত বেছি আছিলে 1500 2000 3000 তেনেকৈ আছিলে এতিয়া কিন্তু কমি গ'ল এই লকডাউনৰ পৰা কমি গৈছিলে এয়া চাওক খাই আছে আমাৰ এখেতে আকৌ সুধিলে ঘৰ ক'ত এজনে ক'লে দবকা এজনে ক'লে নলবাৰী এয়া শুকান জলকীয়া ভাজি থৈছে যিহেতু তেওঁলোকে খাই ভাতৰ লগত এফালে এয়া চাওক আপোনালোকে বহুত ধুনীয়া এটা পৰিৱেশ মোৰ আজি মনটো বহুত আনন্দিত হৈ গ'লো এতিয়া আমাৰ যাবৰে হ'ল আমি দোৱা কৰোঁতো আপোনালোকক দেখাব নোৱাৰিলো এয়া আপোনালোকে ভিডিঅ'টো চাই থাকক আমি এতিয়া ঘৰমুৱা হৈছো আৰু যোনে যি দিব পাৰে এতিয়া মোৰ সুবিধা আছে ওচৰতে আছে কিন্তু এখনো হোটেল নেদেখিলো আৰু এটা কিজে আচৰিত দেখিলো প্ৰতিখন গাড়ীয়ে মাদ্ৰাছাখনক মানে 20 টকা 10 টকা যোনে যিমান পাৰে 50 টকা 100 টকা মানে যোনে যিমান পাৰে প্ৰতিদিনে দি থৈ যায় সেই টকাৰে ছাত্ৰ সকলক খুৱাই আছে চাই থাকক মই জনাপক্ষত কিবা ভুল হলে ক্ষমা কৰি দিব মই ইমান নাজানো যিহেতু যিমানটো জানিছো তিমানটো কৈছো এফালে এয়া চাওক আপোনালোকে এয়া এটিএম একদম লাগি আছে কিন্তু ওচৰত হোটেল নাই ইয়াতে আমি দান পত্ৰ কৰিলো এইখিনিতে কৰে নেট এখন তৰা আছে তাতে যি যোনে যিমান দিয়ে মোৰ যিমানটো পাৰিছো মই তিমানটোৱে দিছো আজিলৈ আহিছো বাই বাই